হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আজি আমাৰ স্পেচিয়েল খানা হ'ব, আপোনালোকক দেখাই আছোঁ, চাই যাব দেই। পুৰা গৰম তেলত পিঁয়াজ দি দিছে, পিঁয়াজটো অলপ লৰাই দিব লাগিব। ইয়াত মানে কালাৰ এটা আহিছে, কালাৰটো অহাৰ পিছত পুৰা ৰেডি হৈ আছে। পানী একদম মছলা পুৰা দি ৰেডি কৰি থৈ দিছে। ইফালে এইটো আদা নহৰু বটিব। এয়া এইফালে আমাৰ মালজনী মাংস বনোৱাত পুৰা ব্যস্ত। এয়া দিলে থালি, এইফালে চাওক নাভাজাতে কালাৰ আহি গৈছে আৰু খাওঁতে আৰু কেনেকুৱা কালাৰ আহিছে। মাংসটো কি ধুনীয়া এটা কালাৰ আহি গৈছে। ইয়াত অকণমান পানী দিয়া যাব, গ্ৰেভি টাইপ পুৰা কালাৰ আহিছে। চাওক, মই অলপ আগত নকৈছোঁ, যেতিয়া বনোৱা হ'ব তেতিয়া আৰু মজা ভীমে ছয়ৰাত ভীমে যে পন্তা খাইছিল যে সেই ছয়ৰাত যে ভাজিছিল গম পাইছ। এতিয়া নামান উতাল আহিলি হৈ যাব। আমি আৰু এই চাটনি কাঁচা মটৰ মাংসটো আমাৰ হৈ গ'ল। এয়া ইফালেতো ভাত কাঁচা মটৰৰ চাটনি হ'ব, মানে বটা হ'ব। এইটো বটা মাংস, এইটো মই টেষ্ট কৰিম, ঠিক হৈছে কি নাই চাম। তো আমাৰ ভিডিঅ'খিনি ইমানেই আছিলে, আপোনালোকে চাব, লাইক চাইক কৰিব, ফ'ল' কৰিব, লগতে মোৰ ইউটিউব চেনেলটো আছে, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।